নমস্কাৰ ফিউচাৰ ফ'কাছ আছামৰ অন্য এটা ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এটা বিষয়বস্তু লৈ আহিছোঁ, যিটো এটা আকৰ্ষণীয় বিষয়বস্তু, ষ্ট্ৰেটেজি ফৰ ADRE 2.0। গতিকে ADRE বাবে পৰীক্ষাত নিজকে প্ৰিপেয়াৰ কৰি তুলিব লাগিব, লগতে কি বুক ফ'ল' কৰিব লাগিব, লগতে এই কম সময়ৰ ভিতৰতে নিজকে ছিলেকশ্যনৰ প্ৰচেছটোত নিজকে খাপ খুৱাই তুলিব লাগিব। গতিকে সেই সম্পূৰ্ণ কথাখিনি আমি এই ভিডিঅ'টোৰ মাজে ডিছকাছ কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। Future Focus Assam. Let's build the future. প্ৰথমে আমি 2024 ADRE 2.0 যি ভেকেঞ্চি লিষ্ট আহিছিলে গ্ৰেড 3 বাবে, সেই লিষ্টখন আমি চাম। ইয়াত আহিছিলে টোটেল 7,600 টোটেল গ্ৰেড 3 ভেকেঞ্চি, আৰু ইয়াত এজ পাৰ কেটেগৰী তিনিটা ভাগত বিভক্ত কৰা আছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে বেচেলাৰ, HS আৰু HSLC। গতিকে চবৰে কম্পিটিশ্যন লেভেলটো বেলেগ বেলেগ। গতিকে সম্পূৰ্ণৰূপে নিজকে প্ৰিপেয়াৰ কৰি তোলক, যাতে সকলো ছেকশ্যনতে ছিলেক্ট হয় আৰু নিজৰ সপোনৰ চাকৰিটো ল'বলৈ সফল হয়। ইয়াত কেনেধৰণে পঢ়িব লাগিব আমি এই কথাখিনি পৰৱৰ্তী শ্লাইডত ডিছকাছ কৰিম। কেনেধৰণে কোনখন কিতাপ পঢ়িলে আপোনালোকৰ ছিলেকশ্যনটো ফিক্স হৈ থাকিব, কিদৰে এই কম সময়ৰ ভিতৰত, যিহেতু আপোনালোকে জানে জুন জুলাই মাহত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে পৰীক্ষা পাতিম বুলি। গতিকে কম সময়ৰ ভিতৰতে নিজক কি ডেইলি ৰুটিনত প্ৰিপেয়াৰ কৰি তুলিব লাগিব, যাতে সম্পূৰ্ণ যি ছিলেবাছ আছে সেই ছিলেবাছটো কমচে কম 20 বাৰ ৰিভাইজ হয় আৰু সম্পূৰ্ণ ডিটেইল ডেফ নলেজ আপোনালোকে ৰাখে। আৰু ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটো আপোনালোকে ৰেগুলাৰ ফ'ল' কৰক। আমি এটা ছিষ্টেমেটিক ৱেত, যিহেতু আমি এক্সপিৰিয়েঞ্চ, আমি এই ফিল্ডটোত অলৰেডি নিজেই ভৰি দিছোঁ আৰু নিজেই সফলতা পাইছোঁ। গতিকে এই ফিল্ডটোত কেনেধৰণে আপোনালোকে ষ্টেপ বাই ষ্টেপ গ'লে নিজৰ সপোনৰ চাকৰিটো ল'ব পাৰিব আৰু এইবাৰ বিগ ভেকেঞ্চিত নিজৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। ঠিক সেইদৰে আমি গ্ৰেড 4 ভেকেঞ্চি লিষ্টটো চাই লওঁ। গ্ৰেড 3ৰ দৰে গ্ৰেড 4ৰ ভেকেঞ্চি 5,000 মানে ইয়াত তিনিটা কেটেগৰী একেদৰে ভাগ কৰা হৈছে, এজ পাৰ কোৱালিফিকেশ্যন, এজ পাৰ ছিলেকশ্যন। ইয়াত কি হয়, এতিয়া মই আপোনালোকক সঁচা কথাটো ক'বলৈ গ'লে ADRE গ্ৰেড 3ত কাট অফ মাৰ্ক হাই। কাৰণ আপোনালোকে জানে টেকনিকেল বস্তুবোৰ ইউজ কৰি কম্পিটিটিভ এক্সামৰ বাবে ষ্টুডেণ্টসকলে বেছি প্ৰিপেয়াৰ কৰিছে। বেছি নহয়, এইটো মানে বহুত হাই লেভেলত প্ৰিপেৰেশ্যন কৰিছে। গতিকে কোনো ভুল বা কোনো যদি আমি আলস্য হৈ থাকোঁ, কোনো মাৰ্চি নাই। গতিকে ডেইলি আপোনালোকে পঢ়াটো কণ্টিনিউ ৰাখিব, কনষ্টেণ্ট ৰাখিব, যাতে বেলেগতকৈ পিছ পৰি নাযায়। কম্পিটিশ্যনটো এতিয়া বেলেগতকৈ যদি পিছ পৰি যায়, এদিন যদি পিছ পৰি যায়, বহুত পিছ পৰি গৈছে বুলি নিজকে ভাবিব লাগিব। গতিকে ভেকেঞ্চিখিনি চাওক, এটাত আছে 1060, 1990 আৰু 1950। গতিকে গ্ৰেড 4 কেনেধৰণে গোটেই ছিলেকশ্যন প্ৰচেছটো হয় আমি ব্ৰিফ কৰিম নেক্সট, আৰু গ্ৰেড 3 কেনেকৈ গোটেই প্ৰচেছটো হয় আমি ব্ৰিফ কৰিম। গতিকে নেক্সট শ্লাইডটোত যাওঁ। ADRE গ্ৰেড 3 বাবে আমি যদি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰোঁ, বা গ্ৰেড 4ৰ বাবে ADRE গ্ৰেড 4ৰ বাবে আমি যদি প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰোঁ, আমি ভাবোঁ যে কিহৰ পৰা ষ্টাৰ্ট কৰিম, কাৰণ ছিলেবাছটো ভেৰি ভাষ্ট। কাৰণ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইণ্ডিয়ান, আছাম, কাৰেণ্ট এফেয়াৰ, ৱৰ্ল্ড কি পঢ়িম। গতিকে মই ছাজেশ্যন কৰোঁ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, প্ৰথম আপোনালোকে, কাৰণ নলেজটো চবৰে লগতে আছে, কিন্তু আমি বেছিক কনচেপ্টখিনি আমাৰ পঢ়াৰ ডিষ্টেঞ্চটো বাঢ়ি যোৱাৰ কাৰণে আমাৰ থাকি যায়। গতিকে 6 to 10 যদি আপোনালোকে চেবাৰ কিতাপখিনি পঢ়ে, মই এতিয়া ক'ম যে চেবাৰ কিতাপখন কিয় পঢ়িব লাগে, যিহেতু ADRE চেবাই কণ্ডাক্ট কৰে। গতিকে নিজৰ কিতাপখিনিক বেছি বেছ কৰে। আজিলৈকে হিষ্ট্ৰীয়ে আমি দেখি পাই গৈছোঁ, আমি আগতে দেখিছোঁ যে চেবাই নিজৰ কিতাপখিনি বেছ কৰি পেলাইহে কুৱেশ্যন কাটে। গতিকে ক্লাছ 6 to 10 গোটেইকেইটা ছাবজেক্ট, মেইনলি ছ'চিয়েল, ইংলিছ আৰু মেথমেটিক্স আৰু ছায়েন্সো পঢ়িব পাৰে। সেইকেইটা ছাবজেক্ট যদি আপুনি টোটেল কভাৰ কৰে, বুককেইখন বেছি নহয়, 2-3 বাৰ ৰিপিট কৰিব, মেইন টপিককেইটা হাইলাইট কৰি যাব। কাৰণ বুক ইজ দ্য মেইন চ'ৰ্চ। আমি ইউটিউব চাব লাগে, সেইটো হয়, ইউটিউবত মক টেষ্ট দিব লাগে, অনলাইন মক টেষ্ট দিব লাগে, হয়, কিন্তু বুকটো যদি আপোনালোকে মেইন বুলি ধৰে, তেতিয়াহ'লে আপোনালোকৰ ছিলেকশ্যন হোৱাটোত এটা এক ষ্টেপ আগত যায়, কাৰণ বুক হৈছে মেইন। মোৰ ফালৰ পৰা মই ছাজেশ্যন কৰোঁ যে বুকছ মেইন, বুকছৰ পাছত ছ'চিয়েল মিডিয়া, ইউটিউবছ এটচেট্ৰা। কাৰণ আমাৰ ফিউচাৰ ফ'কাছ ইউটিউব চেনেলটো এনেধৰণে ডিজাইন কৰা হৈছে যে নেক্সট আহি থকা আছামৰ যিমান কম্পিটিটিভ এক্সাম হয়, ADREক বেছ কৰি বা আছাম পুলিচক বেছ কৰি সম্পূৰ্ণ ছিলেবাছ ক্লাছ 6 to 10 সেই সম্পূৰ্ণ টপিকখিনি আমি কভাৰ কৰি কুৱেশ্যন আনিম আৰু ব্ৰিফ ডিছকাশ্যন আপোনালোকক দিম। তাত আপোনালোকে ছ'চিয়েল ছায়েন্সত কি চাব, ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি পাৰ্ট সকলো চাই ল'ব। ডেফকৈ পঢ়িব, 4-5 বাৰ ৰিভাইজ কৰিব, তাত আকৌ ক'বলগীয়া নাই। যিহেতু বেছটো ষ্ট্ৰং হ'লে আমি এডভান্স লেভেলত যাম। আমি নেক্সট কি পঢ়িম চাম। এতিয়া আমাৰ বেছিকটো যে ষ্ট্ৰং হৈ গ'ল চেবাৰ বুক কেইখনৰ পৰা,
আমি সেবাৰ বুক পঢ়াৰ পিছত কি কৰিম আসামীয়া বুক পঢ়িম আপোনালোকে জানে আসামীয়া বুকখন এতিয়া আজিৰ দিনত অসমৰ কোনোবা এটা কম্পিটিটিভ এক্সামক প্ৰতিটো কম্পিটিটিভ এক্সামৰ এখন হেণ্ডবুক হয় আসামীয়া বুকখন ইমানেই পঢ়ক যাতে আসামীয়া বুকৰ পৃষ্ঠালৈকে আপোনালোকৰ মনত ৰৈ যায় ঠিক আছে যেনেকুৱা ধৰণৰ কুৱেশ্যন আহক শান্তনু কৌশিক বৰুৱাৰ যি আসামীয়াৰ বুক আপোনাৰ স্ক্ৰীনত দেখিবলৈ পাইছে ফটোখন এইখন কিতাপ পঢ়ক মই পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ বেলেগ বেছি চ'ৰ্চলৈ যাব নালাগে এই কিতাপখনে ইমানেই ৰিপিট কৰক যাতে ইয়াৰ অহা কুৱেশ্যন এটাও ভুল নহয় ঠিক আছে বাকী এই কিতাপখনৰ ওপৰতে আমি লাগিলে আপোনালোকক আমি ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৱে আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম আমি ঠিক আছে নেক্সট এইখনেই ছাফিচিয়েণ্ট নহয় কি কাৰণে আজিকালি বস্তুবোৰ আৰু ডেপথলৈ যাবলৈ লৈছে ঠিক আছে আমি যদি হৈ যোৱা এক্সামবোৰ চাওঁ APSC হৈ গ'ল ধৰক আছাম পুলিচ হৈ গ'ল অকল এইখন কিতাপেই নহয় এইখন মেইন চ'ৰ্চ ইয়াৰ ওপৰঞ্চি কি পঢ়িব জেনেৰেল মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন কোনে এখন পাব্লিছ কৰিছে মেগ্ৰ' ভাল পাব্লিকেশ্যন এখন ৰাজকুমাৰ দাস আৰু বিশ্বজিৎ দত্তৰ এই কিতাপখন আপোনালোকে ফ'ল' কৰিব পাৰে এই কিতাপখন ইংলিছত উপলব্ধ অসমীয়াত এতিয়ালৈকে উপলব্ধ হোৱা নাই কিন্তু এইখন যদি আপোনালোকে ভালকৈ পঢ়ে তেতিয়া আপোনালোকৰ অসমৰ প্ৰায়খিনি বস্তু কভাৰ হৈ যাব বাকী যিখিনি আছে আমি ফিউচাৰ ফ'কাছ আছাম চেনেলটোত পায়ে যাম ঠিক আছে আছাম চেপ্টাৰ ক্ল'জ গতিকে আমি এতিয়া কি হ'লে আহিম ইণ্ডিয়া মই পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ লুচেণ্ট ঠিক আছে লুচেণ্ট মই হিন্দী ভাল পাইছিলোঁ আপোনালোকে ইংলিছ ভাল পাব পাৰে যাৰ যি চইচ হয় যেতিয়া লুচেণ্টত থাকিব আপোনালোকে কি ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি ছায়েন্স এণ্ড টেক এভৰিথিং ইয়াৰ প্ৰতিটো লাইনে এটা কুৱেশ্যন হয় চিৰিয়াছলি কৈছোঁ প্ৰতিটো লাইনে এটা কুৱেশ্যন হয় গতিকে এই কিতাপখন ডেপথকৈ পঢ়িব আপোনাক ইণ্ডিয়ান জিকেত চাগে মই নাভাবোঁ এডিআৰিৰ বাবে ইয়াৰ বাহিৰে ক'ৰবাত কুৱেশ্যন আহিব মোৰ মতেতো 95+% ইয়াৰ পৰাই ইণ্ডিয়ান জিকে যিমান আছে চব এইখন কিতাপৰ পৰাই আহিব আজিলৈকে আহি আছে মই বহুত টেষ্ট চিৰিজ চাইছোঁ বহুত চালোঁ আৰু বহুত থ্ৰ' ৰিডিং দিলোঁ এই কিতাপখনৰ বাহিৰৰ পৰা এতিয়ালৈকে অহা নাই ইয়াৰ ৰিলেটেডে আহিছে অকণমান বস্তুটো জটিল কৰি দিছে আৰু এই কিতাপখন যেতিয়া আপোনালোকে ভালদৰে ৰিড কৰি হ'ব তেতিয়া ইয়াৰ এখন অবজেক্টিভ কুৱেশ্যন পায় এই অবজেক্ট আনিব আৰু এইখনত নিজকে পৰীক্ষা কৰি চাব প্ৰতি চেপ্টাৰ খতম কৰি প্ৰতি চেপ্টাৰ এগেইনষ্টত ইয়াত কুৱেশ্যন বনোৱা আছে কেতিয়া কোনটো এক্সামত আহিছিলে সেই কথাখিনি ডিটেইল দিয়া আছে ঠিক আছে নিজকে পৰীক্ষা কৰি যাব অবজেক্টিভ গতিকে এই কিতাপখন আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট মই পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ যেতিয়া মই বহিছিলোঁ পৰীক্ষাত বহুত ধৰণৰ পৰীক্ষাত বহিছিলোঁ আছাম পুলিচ সকলোতে ধুনীয়া ভাল ৰিজাল্টেই কৰিলোঁ বুলি ক'ব পাৰি গতিকে সেইখিনি এক্সাম আজিলৈকে অসমৰ যিমানখিনি এক্সাম হৈছে এইখন কিতাপৰ বাহিৰে মই অহা দেখা পোৱা নাই ইয়াৰ উপৰিও যদি ইয়াৰ লেংগুৱেজটো আপোনালোকে ভাল পোৱা নাই তেতিয়াহ'লে আৰু এখন কিতাপ মই ৰিকমেণ্ড কৰোঁ আৰিহান্তৰ জেনেৰেল নলেজ ইয়াৰ ডেটটো 24 আছে গতিকে 23 আপোনালোক যি আছে আপোনালোক যদি অলৰেডি আছে সেইখন ভালদৰে থ্ৰ' ৰিডিং দিয়ক ইয়াত জিকে যিখিনি আছে সেইখিনিও ভাল কভাৰ কৰিছে ঠিক আছে কিন্তু মই পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ লুচেণ্টক কাৰণ মই লুচেণ্টেই পঢ়িছোঁ আৰু মই ভালদৰে এইখিনি কিতাপ মই বুজিব পাৰিছোঁ ইয়াৰ লেংগুৱেজখিনি ভেৰি ইজি এণ্ড ইজি টু আণ্ডাৰষ্টেণ্ড ইজি টু লাৰ্ণ অ'কে ইণ্ডিয়া আৰু আছাম ক্লিয়াৰ আমি নেক্সট এটা ছাবজেক্টত যাওঁ এতিয়া এটা টপিক আহে 2-3টা কুৱেশ্যন ৰিপিট কৰা দেখা যায় আমাৰ আৰ্টছৰ হওক বা ছায়েন্সৰ হওক আমি কি হয় আমি বস্তুখিনি আৰ্টছৰ হ'লোঁ বা ছায়েন্সৰ হ'লোঁ ষ্টুডেণ্টখিনি আমি সৰুতে পঢ়ি আহোঁ আমি কথাখিনি গুৰুত্ব নিদিওঁ কিন্তু গুৰুত্ব দিলেও আমি কি হয় যেতিয়া আমাৰ চাকৰি এজ হৈ যায় আমি সেইটো সময়ত আকৌ পঢ়িবৰ কাৰণে এই সৰু কথাবোৰ পঢ়িব লাগে গতিকে প্ৰব্লেম হয় সেইবাবে মই ভাবিছোঁ যে আপোনালোকে সৰু অৱস্থালৈ ঘূৰি যাওক ক্লাছ 6 to 10 ছায়েন্সৰ কিতাপখন পঢ়ি দিয়ক ঠিক আছে এক্সট্ৰা আমাৰ ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলে আপোনালোকক সম্পূৰ্ণ কভাৰ কৰিব ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৱে আপোনালোকক সম্পূৰ্ণ ছায়েন্স এণ্ড টেক কভাৰ কৰিব যাতে ইয়াত অহা বেছি নাহে 3টামান কুৱেশ্যন আহিব পাৰে মেক্স গতিকে এই ছায়েন্স এণ্ড টেকন'লজি চেপ্টাৰটো ফিউচাৰ ফ'কাছ আছামে কভাৰ কৰিব আৰু নেক্সট চ'ৰ্চ কি হ'ল 6 to 10 ঠিক আছে নেক্সট এটা হিউজ টপিক হ'ল এটা মেথছ এণ্ড ৰিজয়নিঙত মেক্সিমাম কুৱেশ্যন অহা দেখা যায় আৰু আমাৰ ষ্টুডেণ্টে গেপিংটো ক'ত হয় ছায়েন্স টেকন'লজি মেথ আৰু ইংলিছত জিকেখিনি সকলোৱে পঢ়ে জিকে বহুত ক্ৰিটিকেল নাহিলে চিম্পল কুৱেশ্যন আহিলে চবেই সেই কুৱেশ্যনখিনি যদি 50টা কুৱেশ্যন আহিলে 40 কুৱেশ্যন চবেই প্ৰায়খিনি চিৰিয়াছ ষ্টুডেণ্টে পাৰে চ' গেপিংটো ক'ত হয় মেথছ আৰু ইংলিছ আৰু ছায়েন্স এণ্ড টেকত গতিকে ৰিজনিং আৰু মেথছৰ বাবে মই এখন কিতাপ ৰিকমেণ্ড কৰোঁ বিশেষকৈ মেথছৰ কাৰণে নবীন অংগণিত যদি এইখন আপোনালোকে হিন্দীত পাৰে হিন্দীত পঢ়িব
ইন কেছ যদি আপোনালোকে হিন্দীত অসুবিধা পাইছে ইংলিছ মই ৰিকমেণ্ড কৰোঁ এছ চান্দৰ কোৱান্টিটেটিভ এপ্টিটিউড কিতাপখন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এই কিতাপখনো বহুত আহে ইয়াত ৰেলৱে বেংকিং বা ADRE APSC CSETত অহা কুৱেশ্যন বহুত ডেফকে বৰ ভালদৰে বুজোৱা আছে ইয়াৰ উপৰিও আপোনালোকে ক্লাছ 6ৰ পৰা আপাৰ ক্লাছ 10লৈকে আপোনালোকে মেথছৰ কিতাপখন চাই পেলাব পাৰে ঠিক আছে মেথছৰ প্ৰেক্টিছটোৱে মেইন কাৰণ চাওক মেথছটো চবেই শিকে কিন্তু কোনে কিমান সময়ৰ ভিতৰত মেথছটো ক্লিয়াৰ কৰিব পাৰিছে সেইটো মেইন আমি কিমান স্পীডত কম্পিটিটিভ এক্সামত কৰিব পাৰোঁ কাৰণ মেথছ চেপ্টাৰটো যদি আমি বহুত সময় লগাই দিওঁ কাৰণ ইংলিছত আমাৰ কি আহিব কম্প্ৰিহেনচিভ আহিব আমি তাত সময় দিবই লাগিব কিন্তু নুই কৰিব নোৱাৰি ঠিক আছে গতিকে আমি মেথছটো স্পীডটো বঢ়াব লাগিব স্পীড বঢ়াম কেনেকৈ আমি প্ৰথমে এই কিতাপখন পঢ়িম ছেকেণ্ড আমি কি কৰিম ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটো চাম থাৰ্ড আমি কৰিম প্ৰেক্টিছ ৰেগুলাৰ প্ৰেক্টিছ ৰেগুলাৰ আজিৰ পৰা ADRE হোৱালৈকে আপোনালোকে মিনিমাম 3টা কুৱেশ্যন মেথছৰ ছল্ভ কৰক ডেইলি 3টা আপুনি যদি ছল্ভ কৰে মাহত যদি আমি 30টা ধৰি লওঁ যদি আপুনি ডেইলি 30টা কৰে 90টা কুৱেশ্যন আপুনি ছল্ভ কৰিলে 90টা মই বাদ দিছোঁ মাহে যদি আপুনি 70টা কুৱেশ্যন যদি ছল্ভ কৰিলে 7 3 গুণ 21 মানে 200তকৈ ওপৰ আপুনি কুৱেশ্যন ছল্ভ কৰিব প্ৰতিটো টপিকৰ যদি সিমানখিনি কৰিলে মই ভাবোঁ যে সব সিলেবাছ কভাৰ হৈ যাব ঠিক আছে আৰু ফিউচাৰ ফ'কাছ আছাম চেনেলটোত আপোনালোকে ডেইলি বা ৰেগুলাৰলি টপিক ৱাইজ টপিক মেথছৰ কুৱেশ্যন পায়ে থাকিব মেথছৰ ইয়াত ফিউচাৰ ফ'কাছ আছাম চেনেলটো টেলিগ্ৰাম ছাইটতো আপোনালোকে ভিজিট কৰিব পাৰে আৰু পেজতো ভিজিট কৰিব পাৰে মেথছ ক্লিয়াৰ ছায়েন্স ক্লিয়াৰ আছাম হিষ্ট্ৰী ক্লিয়াৰ ইণ্ডিয়ান টোটেল ক্লিয়াৰ ইণ্ডিয়ান জিকে আছাম জিকে টোটেল ক্লিয়াৰ গতিকে আমি নেক্সট পাৰ্টটোত যাম এতিয়া সকলোৱে এটা টপিকত নিজকে উইক পাব পাৰে সকলোৱে নহয় কিছুমান সংখ্যক ষ্টুডেণ্টে উইক পাব পাৰে গ্ৰামাৰ ছেকশ্যনটো গ্ৰামাৰ মানে কম্প্ৰিহেনচিভ প্লাছ গ্ৰামাৰ সকলো ছেকশ্যনতে কাৰণ আমাৰ কিছুমান গেপিং থাকি গ'ল এডুকেশ্যন সময়ত বা আমাৰ একাডেমিকৰ সময়ত সেই গেপিংখিনি আমি কিন্তু এতিয়া আমি ভাবোঁ যে আমি বহুত বস্তু পঢ়িব লগা হয় গতিকে আমি CBSC যদি ক্লাছ 5 to 10ৰ গ্ৰামাৰ কিতাপখন পঢ়ি দিওঁ ইংলিছৰ প্ৰায়খিনি কভাৰ হৈয়ে যায় ঠিক আছে ইয়াৰ উপৰিও ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটো আপোনালোকক বাৰে বাৰে মই কৈ আছোঁ ফিউচাৰ ফ'কাছ আছাম চেনেলটোৱে ডিজাইন কৰা হৈছে এনেধৰণৰ পৰীক্ষাৰ কাৰণে আৰু ইয়াত বেষ্ট ফেকাল্টি উইথ এক্সপিৰিয়েঞ্চ পজিটিভ ৰিজাল্ট লৈ অহা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যিখিনি তেখেতলোকে ভুল কৰিছিলে নিজৰ প্ৰিপেৰেশ্যনৰ টাইমত যিখিনি টেকনিকেল বা নিজৰ যিখিনি ইছ্যু ফেচ কৰিছিলে সেই ইছ্যুখিনি আপোনালোকৰ কাৰণে ৰিজল্ভ কৰি দিব যিহেতু আপোনালোকে কম সময়ৰ ভিতৰত এতিয়া আপোনালোকে প্ৰিপেৰেশ্যনটো ষ্ট্ৰং কৰিব লাগে গতিকে গ্ৰামাৰ 5 to 10 আৰু ইয়াৰ উপৰি ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটো আমি PDF প্ৰভাইড কৰিম টেলিগ্ৰাম চেনেলত হোৱাটছএপত দিম আৰু আমাৰ পেজ আছে পেজত আমি কণ্টিনিউ কুৱেশ্যন দিয়ে আছোঁ ঠিক আছে এতিয়া আহিল কাৰেণ্ট এফেয়াৰ বুলি ক'লে আমি সকলোৱে জানো সকলো চেনেলত বা সকলো সকলোৱে গাইড কৰে যে আমাক আছাম ট্ৰিবিউন আৰু দ্য হিন্দু দ্য ইণ্ডিয়ান চেণ্টিনেল বা ইণ্ডিয়ান এক্সপ্ৰেছ এই নিউজ পেপাৰকেইখন পঢ়িব লাগে কিন্তু মই লগতে কওঁ যে ডে টু ডে যিকোনো নিউজ পেপাৰ যিকোনো ছ'চিয়েল ছাইটৰ দ্বাৰা আপোনালোক এক্টিভেট থাকিলে কাৰেণ্ট এফেয়াৰখিনি প্ৰায়খিনি কভাৰ হৈ যায় ঠিক আছে বাকী ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৱে আপোনালোকৰ পৰীক্ষাৰ আগত ফুল 1.5 বছৰৰ কিমান 1.5 yearৰ সম্পূৰ্ণ কাৰেণ্ট এফেয়াৰ লৈ আহিব খুব বেছি 2-3টা ভিডিঅ'ত এই টোটেল কভাৰ হ'ব আৰু ব্ৰিফ ডিছকাশ্যন হ'ব যাতে কাৰেণ্ট এফেয়াৰৰ কোনো কুৱেশ্যন আপোনালোকৰ থাকি নাহে যদি আপোনালোকে বেলেগ ট্ৰিকমতে বা বেলেগ ছিষ্টেমত লাগে আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে আৰু ইয়াৰ PDF সমূহ আপোনালোকে ক'ত উপলব্ধ হ'ব ফিউচাৰ ফ'কাছ আছাম টেলিগ্ৰাম চেনেলটোত ৰেগুলাৰ PDF আপোনালোকৰ এভেইলেবল হ'ব ইয়াৰ পিছত যেতিয়া আমাৰ সকলো ধৰণৰ ছাবজেক্ট আমি পঢ়িলোঁ ছেকেণ্ড বস্তুটো কি কৰিম আমি ৰিভাইজ কৰাৰ পিছত 2-3 বাৰ যেতিয়া আমি ভালদৰে ৰিভাইজ কৰিলোঁ 2-3 বাৰ নহয় যাৰ কেপাচিটি যিমান মইতো ভাবোঁ যে মেক্সিমাম ৰিভাইজ কৰিলে আপোনালোকৰ কি হয় মেমৰি পাৱাৰটো বাঢ়ি যায় গতিকে মেমৰি কৰিব পাৰে বস্তুখিনি মনত ৰাখিব পাৰে নেক্সট কি কৰিব মক টেষ্ট মাৰিব অনলাইন হওক অফলাইন হওক য'তে পুৰণা পেপাৰ সেই গোটেইখিনি চেক কৰিব SSC ইণ্ডিয়ানৰ কাৰণে SSC ফুল থ্ৰ' কৰিব পাৰে আৰু আপোনালোকে ADRE দিছোঁ বুলি যে বেলেগ পেপাৰ চাব নালাগে তেনেকুৱা নহয় আমি ADRE দি আছোঁ পুৰণা ADRE চাম তাৰ উপৰি আমি কি চাম আছাম টেটৰ যি অসমৰ ভিত্তিত কুৱেশ্যনখিনি আছে SI যি কুৱেশ্যন আহিছিলে সেইখিনি চাম ইয়াৰ উপৰি কি কৰিম ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটো চাম য'ত টোটেল বস্তুখিনি কভাৰ কৰি আপোনালোকলৈ মক টেষ্ট প্ৰভাইড কৰিব কুৱেশ্যন এনচাৰ ৰেগুলাৰ দি আছে আমি টপিকসমূহ এনেধৰণে লওঁ এটা কুৱেশ্যন লওঁ টপিকসমূহ ব্ৰিফ ডিছকাশ্যন কৰোঁ তাত কমচে কম 5-6টা কুৱেশ্যন উপলব্ধ থাকে ঠিক আছে
আমি মক টেষ্ট কৰিম মক টেষ্ট যিমানে কৰিম আমি সময়ৰ যিটো আমাৰ কি হয় সময়ত আমি কুৱেশ্যন পেপাৰখন ছল্ভ কৰিব পাৰিম সেই বস্তু নিজকে কি কৰিম নিজকে এটা পৰীক্ষাৰ ষ্টেণ্ডাৰ্ডলৈ লৈ যাম ঠিক আছে মক টেষ্ট কৰিলোঁ মক টেষ্ট কৰাৰ পিছত নিজকে ফুল্লি প্ৰিপেয়াৰ্ড বুলি ভাবিম আৰু পৰীক্ষাত কেনেধৰণে বহি 3 ঘণ্টা বা 2 ঘণ্টা যিটো আৱাৰ হয় সেই আৱাৰটো নিজৰ পেপাৰখন কেনেধৰণে টেকল কৰিব লাগিব সেইটো ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোত আপোনালোকক পৰীক্ষাৰ আগত আমি প্ৰেক্টিছ কৰাম ঠিক আছে গতিকে আমাৰ লগত জড়িত হৈ থাকিব এনি টাইম নিজৰ নটিফিকেশ্যনটো বেল আইকনটো দবাই ৰাখিব যাতে আমাৰ নটিফিকেশ্যন এনি টাইম আপোনালোকৰ মোবাইলত উপলব্ধ বা ইউটিউবত উপলব্ধ হয় ঠিক আছে গতিকে টোটেল প্ৰচেছটো কৰিলে মই ভাবোঁ যে যদি আপোনালোকে আমাৰ গাইডেন্স আৰু মেণ্টৰশ্বিপটো ফ'ল' কৰে আৰু ফিউচাৰ ফ'কাছ আছাম চেনেলটো ফ'ল' কৰে তেতিয়া কি হ'ব আপোনালোকৰ চিলেকশ্যন প্ৰায় চিয়'ৰ থাকিব ফাৰ্ষ্ট লিষ্টত যেতিয়া আপোনালোকৰ নাম আহিব তাৰপিছত কি হ'ব ADRE গ্ৰেড 3 বাবে কি হ'ব কম্পিউটাৰ টেষ্টত কেনেধৰণে পৰীক্ষা আহিব আমি নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক সম্পূৰ্ণৰূপে প্ৰস্তুত কৰাম আপোনাক কি কণ্টেণ্ট লাগে এজ পাৰ চিলেবাছ আমি সম্পূৰ্ণ কভাৰ কৰিম কেনেধৰণে বুজিব লাগে আমি জানো আমি কি ধৰণে আপোনালোকক বুজালে ইজি টু আণ্ডাৰষ্টেণ্ড হয় ক'ত লুপ পইণ্ট থাকি যায় ক'ত আপোনালোকৰ উইক পইণ্ট আছে সেই কথাখিনি আমাক কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব যাতে আমি আপোনালোকক বেষ্ট ফেকাল্টি আমি যদি কোনোবা এটা বস্তু নাজানো আমি টেকনিকেল মানুহ আছে টেকনিকেল এছিষ্টেণ্ট আছে বস্তুবোৰ জানি আপোনালোকক উত্তৰ উপলব্ধ কৰামেই ঠিক আছে ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব গ্ৰেড 3 কম্পিউটাৰ টেষ্টত আপোনালোকে নিজে বহিব লাগিব যি সময় দিয়ে সময়মতে যি টাস্ক দিয়ে যি কুৱেশ্যন পেপাৰ দিয়ে ভালদৰে ছল্ভ কৰিব ড্ৰাইভিং টেষ্টৰ বাবে ড্ৰাইভাৰসকলে নিজৰ ড্ৰাইভিং টেষ্ট দিব লাগিব চিলেকশ্যন প্ৰচেছটো যেতিয়া কমপ্লিট হ'ব আপোনালোকৰ মেৰিট লিষ্ট আহিব মেৰিট লিষ্টৰ পিছত চাকৰি পোৱাৰ প্ৰচেছটো আমি ভালদৰে আমি নেক্সটত ডিছকাছ কৰিম ঠিক সেইদৰে গ্ৰেড 4 সকলে কি কৰিব গ্ৰেড তেখেতলোকৰ ভাইভা টেষ্ট এটা হয় ভাইভা টেষ্টত যেনেধৰণৰ কথাবোৰ সোধে আমি আপোনালোকৰ যেতিয়া পৰীক্ষা কোৱালিফাই হ'ব আমি সেইভাৱে প্ৰিপেয়াৰ কৰাম আপোনালোকক গতিকে ইউটিউব চেনেলটোৰ লগত আমাৰ ফিউচাৰ ফ'কাছ আছাম ইউটিউব চেনেলটোৰ লগত জড়িত হৈ থাকিব ঠিক আছে সময়ৰ কাম যদি আমি সময়ত কৰা নাই আমি কাইলৈ তাৰ বেয়া ফল পাম গতিকে আমি সময়ৰ কাম সময়ত কৰিব লাগে কাৰণ ইমান হিউজ এটা ভেকেঞ্চি আহি আছে ইমান নিকা এটা প্ৰচেছ চলি আছে আমি প্ৰচেছটোত আমাৰ নিজৰ কি কৰিব লাগে আমাৰ নিজে লাভটো উঠাব লাগে আমি এটা সুন্দৰ জব ল'ব লাগে নিজে নিজৰ ভৰিত থিয় হ'ব লাগে মা দেউতাৰ লগতে সকলোৰে আশা আমি সম্পূৰ্ণ কৰিব লাগে এই চাকৰিখিনি আমি লোৱাৰ ক্ষেত্ৰত ফিউচাৰ ফ'কাছ আছামে আপোনালোকক মেক্সিমাম টু মেক্সিমাম চিলেকশ্যন দিয়াৰ চেষ্টা কৰিম সম্পূৰ্ণৰূপে আমাৰ এফৰ্ট দিম আপোনালোকৰ এফৰ্ট দিব কিবা ডাউট থাকিলে এনি টাইম আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু futurefocusassam@gmail.com এটা আমাৰ ইমেইল আইডি আছে ইমেইল আইডিটো আপোনালোকে মেছেজ কৰিব পাৰে আমি আপোনালোকৰ কুৱেশ্যন যদি ক'ৰবাত আছে কুৱেশ্যন আমাক দিব আমি 100% ছল্ভ কৰিব চেষ্টা কৰিম ঠিক আছে ভাবিলোঁ ইমানখিনি যি আমি ষ্টেপ বাই ষ্টেপ কথাখিনি বুজিলোঁ সেই কথাখিনি আপোনালোকক কোনো জেগাত কোনো অকণমান হ'লেও উপকৃত হ'ব যিহেতু পৰীক্ষা অতি সোনকালে আহি আছে গতিকে আমাৰ হাতত সময় নিচেই কম আছে আমি এই কম সময়ৰ ভিতৰতে নিজকে প্ৰিপেয়াৰ কৰি তোলোঁ ফিউচাৰ ফ'কাছ আছাম চেনেলটোৰ প্ৰতিজন ফেকাল্টি আপোনালোকৰ এনি টাইম টাচত থাকিব গতিকে এতিয়া আপোনালোকে নিজৰ ষ্টাৰ্ট আজিৰ পৰাই ভিডিঅ'টো খতম হোৱাৰ লগে লগে আপোনালোকৰ যি আমি বুকছ দিছোঁ বুকছ প্ৰভাইড কৰি বুকছ আপোনালোকে কালেক্ট কৰক যদি নাই লগৰ কাৰোবাৰ হাতত থাকিব কালেক্ট কৰক সোনকালে ষ্টাৰ্ট কৰক আৰু এই 3 মাহ যি 2 মাহ আমাৰ হাতত সময় আছে ইমান সময়ৰ ভিতৰত আমি যদি আমাৰ টেকনিকেলি বা স্মাৰ্ট ষ্টাডি কৰিলে আমি চিলেকশ্যন হোৱাটো নিশ্চিত আমাক কোনো বঞ্চিত কৰিব নোৱাৰে গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰি ইমানটোৱে আজি সমাপ্ত কৰোঁ ফিউচাৰ ফ'কাছ আছামটো আপোনালোকে লাইক নাই কৰা যে লাইক কৰিব ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱীক আপোনাৰ কোনো ভণ্টি ভাইটি সকলোৱে যদি এই প্ৰিপেৰেশ্যনৰ বাবে নিজকে তৈয়াৰ কৰি আছে নিজকে প্ৰস্তুত কৰি আছে তেখেতলোকৰ লগত আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ডে বাই ডে আমি ভিডিঅ' দি আছোঁ গতিকে আজিৰ বাবে ইমানতে বিদায় লৈছোঁ জয় হিন্দ